জুবিন দা ভালে আছেনে? আপুনি নথকাৰ বাবে গোটেই অসমখনত কি হৈছে আপুনি খবৰ লৈছেনে? অসমখনৰ পৰিৱেশ পৰিস্থিতি কিয় এনেকুৱা হৈছে বুজি নাপাওঁ। আপুনি নাই কাৰণে সকলো চাৰিওফালে নিমাও পৰিৱেশ যেন লগা। বিহুটো আপুনিয়ে, পূজাটো আপুনিয়ে আছিলে, কিন্তু এবাৰ যেন একোৱেই নাই, নিমাও চাৰিওফালে। জুবিন দা আপুনি আছেনে? যদি আছে এবাৰ মাত দিয়ক, সকলোকে কওক মই আছোঁ, সোণাপুৰত আছোঁ। মনত পৰিলে কোনোবাই সোণাপুৰলৈ আহিব বুলি। জুবিন দা আপুনি ক'ত আছে বাৰু? সোণাপুৰতে যদি আছে এষাৰি মাত দিব। সকলোৱে কান্দি আছে, সকলোৱে আপোনাক অনুভৱ কৰিছে আপোনাৰ নথকাৰ। কায়িকভাৱে যে আপুনি নাই সেই কথা মৰ্মে উপলব্ধি কৰিছে। আপুনি অবিহনে বিহু নাই, পূজা নাই, নতুন বৰ্ষত ভালদৰে ফূৰ্তি ফাৰ্তা কৰা নাই মানুহবিলাকে। মুঠতে নিমাও পৰিৱেশ যেন কিবা এটা হেৰাই গ'ল মোৰ বুকুৰ পৰা বা আমাৰ বুকুৰ মাজৰ পৰা। আপুনি নাই কাৰণে নিস্তব্ধ নিতাল। উঠোঁতে বহোঁতে খাওঁতে শুওঁতে সকলো আপোনাৰ গানতে এতিয়া বিলীন হৈ আছে সমগ্ৰ ৰাজ্যবাসী। আপুনি এবাৰ আহি কৈ যাওক মই সোণাপুৰত আছোঁ, কোনোবাই মন গ'লে ইয়ালৈ আহিব বুলি। সোণাপুৰত আপুনি য'তে আছে শান্তিৰে আছে চাগে। চাওক আপোনাৰ কাষলৈ হাজাৰ মানুহ আহিছে। আপুনি কাহিলীপাৰাত নাথাকিব পাৰে, খাৰগুলিত নাথাকিব পাৰে, কিন্তু সোণাপুৰতেই আপুনি যে আছে সেই কথা সকলোৱে জানে, আৰু সেই আপোনাক চাবৰ বাবে হাজাৰ লোকৰ সমাগম ঘটে। জুবিন দা ক'ত আছে আপুনি? আমি যে 5টা মাহ কান্দি ভাগৰি পৰিছোঁ, আপুনি খবৰ লৈছেনে? আপুনি কিয় এনেদৰে নিস্তব্ধে শুই আছে? আপুনি এষাৰ মাত দিয়ক সকলোকে। সোণাপুৰত মই আছোঁ, কাৰণ আপোনাৰ প্ৰিয় ঠাই সোণাপুৰতে আপোনাক অন্তিম বিদায় দিয়া হৈছিলে। আমাৰ মাজত কায়িকভাৱে আপুনি নাই, নথকা আজি 5 মাহ অতিক্ৰম কৰিলে। এই 5 মাহত অসমৰ প্ৰতিগৰাকী লোকে উঠোঁতে বহোঁতে শুওঁতে খাওঁতে সকলোতে অকল আপোনাৰে নাম চৰ্চালৈ আহিছে। জুবিন আচলতে আপুনি কি আছিলে আমি বুজিয়ে নাপালোঁ। আপুনি অবিহনে বিহু নাই, পূজা নাই, নতুন বৰ্ষত ভালদৰে পাতিব পৰা নাই। আপোনাৰ অবিহনে যে অসমো উকা হৈ পৰিছে। এক প্ৰকাৰ যি আগতে ফূৰ্তি আছিলে, আগতে যি ধৰণে হৰ্ষোল্লাসেৰে বিহুক আদৰা হৈছিলে, মাঘ বিহুৱে হওক বা বিভিন্ন পূজা উৎসৱ পাৰ্বণেই হওক, কিন্তু এইবাৰ যেন আপুনি নাই কাৰণে সকলো নিমাও মাত্ৰ আনুষ্ঠানিকতা সম্পন্ন কৰিছে, যাতে কৰিব লাগে কাৰণে কৰি আছে, কাৰণ আপুনি নাই। বিহু মঞ্চই হওক, বিয়া ঘৰতেই হওক বা সকাম নিকামতেই হওক, আপোনাৰ নামেই চৰ্চা, আপোনাৰ গানেই চলি আছে। সেইসমূহ লাউড স্পীকাৰতো আপুনি নাই, কায়িকভাৱেহে নাই। আপুনি মনৰ মাজত প্ৰতিগৰাকী